ভোটাৰৰ ঘৰে ঘৰে আজমলৰ হৈ ভোট ভিক্ষা। বাইকত উঠি গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ নেতা কৰ্মীসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। গৌৰীপুৰৰ AIUDF দলৰ বিধায়ক নিজানুৰ ৰহমানো বহি থকা নাই। তেওঁ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ হৈ দুচকীয়া বাহনেৰে ভোটাৰৰ ঘৰে ঘৰে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তত উপস্থিত হৈ আজমলৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায় বিধায়ক নিজানুৰ ৰহমানে। নিশ্চয়কৈ এইটো মোৰ ঘৰৰ ওচৰতে উত্তৰ গেৰামাৰী গাঁও পঞ্চায়ত। স্পেচিয়েলি আমাৰ এই বুথখনত মোক মাতিছিলে, কিছু সমস্যা আছে, এই সমস্যাবিলাক অৱগত কৰাৰ কাৰণে মাতিছে। লগতে যিহেতু আমাৰ নিৰ্বাচন চলি আছে, এইকাৰণে মই আমাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ হৈ যিহেতু আমি প্ৰচাৰ কাৰ্য চলাই আছোঁ, আমি এইখন গাঁৱৰ কিছুমান সমস্যা মোক আলোকপাত কৰাৰ কাৰণে যিহেতু ইহঁতে মাতিছে, সিহঁতৰ সমস্যাবিলাক মই বুজ ল'লোঁ। আগন্তুক দিনত আমি কিছু সমস্যা ইতিমধ্যে সমাধান কৰা হৈছে আৰু বাকী যিখিনি ৰৈ গৈছে এইখিনি সমাধান কৰিম। আৰু লগতে ভোটৰ আহ্বান কৰিবই লাগিব, যিহেতু আমাক এই মানুহখিনি বিগত সময়ত হিলডল ভাঙি ভোট দিছিলে আৰু এই ভোটৰ জৰিয়তে নিৰ্বাচিত মই হৈছোঁ। MP সাহেব 15 বছৰ হৈছে। গতিকে এই ভালে লাগিল ইয়াত আহি। যথেষ্টখিনি আমাৰ সৰু গাঁও হ'লেও যথেষ্টখিনি ৰাইজৰ আমাৰ মহিলা মানুহখিনি উপস্থিতি হৈছে আৰু আমি তেখেতসকলক লগত লৈ যিহেতু আগন্তুক দিনত আমাৰ ৰাজনৈতিক কামখিনি কৰিব লাগিব, এইকাৰণে মই এই মিটিঙৰ জৰিয়তে আহ্বান কৰিছোঁ যিখিনি মানুহ আমাৰ গৌৰীপুৰ সমষ্টিৰ মহিলাই হওক, পুৰুষেই হওক, যুৱই হওক, আমি যিখিনি মই বিধায়ক হোৱাৰ আগত পৰিৱেশ পৰিস্থিতি আৰু বৰ্তমানৰ পৰিৱেশ পৰিস্থিতি বহুত ডিফাৰেঞ্চ হৈছে। আমাৰ উন্নয়নৰ লগত মিলি ৰাইজে আমাৰ গৌৰীপুৰ সমষ্টিৰ ৰাইজে হিলডল ভাঙি আমাৰ ভোট দিব আৰু বদৰুদ্দিন আজমল ৭৪ বাৰৰ কাৰণে নিৰ্বাচিত হ'ব। নিশ্চয়কৈ আমি আপোনালোকে প্ৰত্যক্ষ কৰিছে ধুবুৰী জিলাৰ যিখিনি কংগ্ৰেছ হিলডল ভাঙি সিহঁতে দল ৰিজাইন কৰাৰ সহযোগিতাত লাগি পৰিছে আৰু ডাঙৰ ডাঙৰ নেতাবিলাক জিলা পৰিষদ উপসভাপতি, প্ৰাক্তন কণ্টেষ্টিং কেণ্ডিডেট আৰু ব্লক পৰ্যায়ৰ কংগ্ৰেছৰ প্ৰতিনিধিবিলাক, সভাপতি, এইবিলাক সম্পাদক, সেৱা দলৰ NSUৰ সববিলাকে ৰিজাইন কৰিছে। এইখিনি এটা ভাল লক্ষণ আমাৰ দলৰ কাৰণে। আমাৰ দলত কিছুমানে আহিছে, কিছুমান হয়তো ৰকিবুল হুছেইনক বিৰোধিতা কৰিছে। এই খহনীয়াই হয়তো ৰকিবুল হুছেইনক মানে ইয়াৰ পৰা বিদায় দিয়াটো নিশ্চিত কৰিছে। আৰু নিশ্চয়কৈ মই ল'ৰাজনক গম পাওঁ, চিনি পাওঁ। তেখেতে পুৰণা কংগ্ৰেছী মানুহ আছিল। কেনেকৈ BJP বুলি ক'লে মই গম নাপাওঁ। তেখেতে এটা আলমগঞ্জ মোৰ হোম GP হয়, এই মহম্মদ আলী নামৰ ল'ৰাজন। তেখেতটো কংগ্ৰেছ কৰিছে, তেখেতটো BJPৰ নাছিল। BJPৰ নাম দি কংগ্ৰেছত জইন কৰোৱা দেখাইছে। আৰু ইহঁতৰ ব্যক্তিগত ইহঁতৰ দলৰ কথা, ইহঁতৰ নিজৰ মানুহ নিজৰ দলত জইন কৰাই আছে, এইটো BJP বুলি কৈ আছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।